ধুমুহা, বানপানী, ভূমিস্খলন, বিভীষিকাময় পৰিস্থিতি। মানুহৰ মৃত্যুৰ খবৰ, আহতৰ খবৰ, ৰাস্তা ভাঙিছে, দলং উটুৱাই নিছে, ঘৰ ভাঙিছে, মুঠতে মৃত্যুৰ কিৰিলি। এই মুহূৰ্তত আমাৰ অসমৰ মুখ্যমন্ত্ৰী, আমাৰ ঘৰৰ যি মেইন মানুহ, তেখেত কিন্তু অসমৰ বাহিৰত। অসমৰ বাহিৰত মানে যোৱা কেইদিনমান তেখেতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যক, কমচে কম 5ৰ পৰা 7খন ৰাজ্যক ভাৰতৰ ভিতৰত প্ৰথম কৰাত ব্যস্ত, নিজৰ ৰাজ্যখনক বাদ দি। অসমত কি হৈ আছে সেইটো চাবৰ তেওঁ সময় নাই, কিন্তু তেওঁ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যক তেওঁ ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ ৰাজ্য কৰাত ব্যস্ত আছে। ফৰ্মুলা কি, উদ্দেশ্য কি, কাৰণ কি? তেওঁ বাৰু নিৰ্বাচনী প্ৰচাৰৰ সময়ত এইসমূহ কাম কৰিলে। এতিয়া তেওঁ প্ৰমোদ ভ্ৰমণৰ কাৰণে ছিংগাপুৰত আছে। এই মুহূৰ্তত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ছিংগাপুৰত আছে, কিন্তু অসমত এতিয়া অসমৰ ৰাইজৰ বিপদৰ সময়ত তেওঁ ৰাইজৰ ওচৰত নাই। আৰু তেওঁ এই কথাটো ভালকৈ জানে, তেওঁ অবিহনে ইয়াত সিদ্ধান্ত ল'ব পৰা কোনো মন্ত্ৰী নাই, কোনো বিষয়া নাই। কোনো বিষয়া বা মন্ত্ৰীয়ে তেওঁৰ এবচেঞ্চত ইয়াত কিবা এটা সিদ্ধান্ত লৈ কাম কৰিব পাৰিব বুলি অসমৰ ৰাইজে কেতিয়াও নাভাবে, আৰু এতিয়ালৈকে হোৱা নাই। কাৰণ স্কুলৰ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব সেই পৰ্যন্ত তেওঁ টুইট কৰি জনাবলগীয়া হয়, কাৰণ আমাৰ যেন শিক্ষামন্ত্ৰী বা কোনো বিষয়া কোনো ধৰণৰ যেন আমাৰ নাই। গতিকে এনেধৰণৰ অৱস্থাত ইমান বিপদৰ সময়ত তেওঁ ঠিক আছে, তেওঁ প্ৰথমতে অসমৰ বাহিৰত আছিলে, বিভিন্ন ৰাজ্যত আছিলে, নিৰ্বাচনী প্ৰচাৰ কৰিছিলে, বিভিন্ন ৰাজ্যক ভাৰতৰ বিষয়ত 1 নম্বৰ ৰাজ্য কৰিব খুজিছিলে, কোনো কথা নাই। এতিয়া তেওঁ অসমৰ কিয় ভাৰতবৰ্ষৰ বাহিৰলৈ গুচি গ'ল আৰু আমাক এই বিপদত পেলায়। যোৱা কেইদিনত লাল গণেশত ভূমিস্খলনৰ এটা শিশুৰ মৃত্যু হৈছে, 6 গাঁৱৰ ধুমুহাত গছ পৰি এগৰাকী লোকৰ মৃত্যু হৈছে, হাইলাকান্দিত 2গৰাকী ব্যক্তিৰ বানপানীত মৃত্যু হৈছে। অসমৰ 9খন জিলাৰ 400খন গাঁও আৰু 2 লাখ লোকৰ বানপানীত ক্ষতিগ্ৰস্ত হৈছে। এইটো চৰকাৰী তথ্য। গতিকে এই সময়ত আমি বিচাৰিছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ কাষত, অসমবাসীৰ কাষত, কিন্তু তেওঁ নাথাকি তেওঁ গৈ আছেগৈ ছিংগাপুৰত। আমাৰ দাবী, অসম চৰকাৰে এই যি ক্ষতি হ'ল, যিসকল লোকৰ মৃত্যু হ'ল, যিসকল আহত হ'ল, সেইসকলক যাতে যথোপযুক্ত ক্ষতিপূৰণ দিয়ে। ক্ষতিপূৰণ দিয়াৰ বাবে আমি দাবী জনালোঁ, আৰু ক্ষতিগ্ৰস্ত অঞ্চলসমূহ যিমান পাৰি সিমান সোনকালে ৰিপেয়াৰ কৰি আৰু মানুহক যাতে আশ্বস্ত কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত দাবী জনালোঁ। এতিয়া মই এটা দ্বিতীয় বিষয়ৰ ওপৰত আহিব খুজিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগতে কৈছিলে যে অসমত কোনো অবৈধ কয়লা খনন নাই। তেওঁ কেইদিনমান আগতে কৈছিলে, খুব বেছি দিন হোৱা নাই, 15-20 দিন আগতে কৈছিলে অসমত কোনো ধৰণৰ কয়লা খনন বেআইনীভাৱে হৈ থকা নাই। ৰেড হল মাইনিঙৰটো প্ৰশ্ন নুঠে। কিন্তু তেওঁৰে দুৰ্ভাগ্য, তেওঁ কোৱা কেইদিনমান পিছতে যোৱা 25 মে তাৰিখে লিডু মাৰ্ঘেৰিটা বেল্টৰ পাটকাই পাহাৰত ৰেড হল মাইনিঙত 3জন শ্ৰমিকৰ মৃত্যু হৈছে, যিটো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তিনিচুকীয়াই স্বীকাৰ কৰিছে, আৰু তাৰ ওপৰত ইনভেষ্টিগেশ্যন হৈছে, আৰু বহুত ধৰণৰ তথ্য পাতিও ইতিমধ্যে ওলাই গৈছে, কথাটো আপোনালোকে জানে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মতে অসমত কোনো ধৰণৰ অবৈধ খনন নাই, ৰেড হল মাইনিং নাই। আমাৰ কথা যে এই বেল্টটোত, পাটকাই পাহাৰৰ যিটো লিডু মাৰ্ঘেৰিটা বেল্টত 4,000 পৰা 5,000টা ৰেড হল মাইনিং আছে, য'ত এতিয়াও সেই সৰু সৰু সুৰুংগৰে ভিতৰলৈ গৈ কয়লা খনন কৰি আছে। গতিকে এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া নেজানে বুলি মই নেভাবোঁ, কাৰণ ইমান ডাঙৰ কাম এটা, এখন পাহাৰ কুৰুকি শেষ কৰি দিয়াটো আৰু এনভাইৰনমেণ্ট নষ্ট কৰি দিয়াটো মুখ্যমন্ত্ৰীৰ নজনাকৈ হৈছে বুলি মই নাভাবোঁ, আৰু ইয়াৰ নিশ্চয় কোনো ডাঙৰ ব্যক্তিৰ হাত আছে। কাৰণ অলপতে ৰাজহুৱাভাৱে 2গৰাকী ৰুলিং পাৰ্টিৰ MLAৰ মাজতো ৰাজহুৱাভাৱে তৰ্ক বিতৰ্ক এই ক্ষেত্ৰত কটাকটি হৈ গৈছে। গতিকে এই ক্ষেত্ৰত ভালকৈ অনুসন্ধান কৰিবলৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিলোঁ,
কাৰণ আজি ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে 2014 চনতে ৰেড হল মাইনিঙক অবৈধ বুলি ঘোষণা কৰি থৈছে আৰু গুৱাহাটী হাইকোৰ্টেও 2023 চনত অবৈধ খনন কয়লা খনন আৰু ৰেড হল মাইনিং বন্ধ কৰিবলৈ কাৰণে নিৰ্দেশ দি থোৱা আছে গতিকে এই নিৰ্দেশসমূহ অৱমাননা কৰি কেনেধৰণে অসমত এতিয়াও পাটকাই পাৰ্বত এতিয়াও অবৈধভাৱে ৰেড হল মাইনিং হৈ কয়লা খনন কৰি আছে তাৰ ওপৰত যথোপযুক্ত ব্যৱস্থা ল'বলৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত দাবী জনালোঁ আৰু তেওঁৰ গেটাৰ্থে আমি জনাওঁ যে 2024 চনৰ ফেব্ৰুৱাৰীত এজন লোকৰ ৰেড হল মাইনিঙত মৃত্যু হৈছিলে 2024 চনৰ জুন মাহত দুজন লোকৰ মৃত্যু হৈছিলে আৰু 2023 চনৰ ছেপ্টেম্বৰ মাহত তিনিজন লোকৰ মৃত্যু হৈছিলে আৰু সেইবাৰ এটা পুলিচ কেছ হৈ 5জন লোকক এৰেষ্টটো কৰিছিলে গতিকে তাৰমানে ৰেড হল মাইনিং যে হৈ আছে অবৈধ খনন যে হৈ আছে এইবিলাকে চৰকাৰীভাৱে প্ৰমাণ যিটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নহয় বুলি ক'ব খোজে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি জনাই দিওঁ আপুনি জানি লওক যে 4,000 বা 5,000 ৰেড হল মাইনিং হৈ আছে পাটকাই পৰ্বতত লিডু মাৰ্কেটা বেল্টত গতিকে আপুনি এবাৰ নিজে গৈ অনুসন্ধান কৰক বা আপোনাৰ যি MLA আছে লোকেল MLA আছে বিধায়ক তেখেতক পঠিয়াওক চাবৰ কাৰণে আৰু আপুনি ৰিপৰ্ট লওক ইয়াৰ ওপৰত একশ্যন লওক নহ'লে আপুনি সেউজ প্ৰাধিকৰণৰ যি নিৰ্দেশ আৰু গুৱাহাটী হাইকোৰ্টৰ যি নিৰ্দেশ সেই নিৰ্দেশ অৱমাননা কৰি থকা বুলি প্ৰমাণ হৈ যাব গতিকে এই দুটা বিষয়ৰ ওপৰত আপোনালোকক আজি জনালোঁ যদি আপোনালোক কিবা সুধিবলৈ আছে সুধিব পাৰে